Welcome to Brothers Academy. আজি কিছুদিনৰ মূৰত ভিডিঅ'টো লৈ অহাৰ চেষ্টা কৰিছোঁ কাৰণ এই যোৱা কেইদিন মোৰ এক্সাম চলি আছিল সেইকাৰণে ভিডিঅ'খিনি আপলোড কৰিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই আৰু কিছুমান লগতে মোৰ কামো চলি আছিল সেইকাৰণে সময় পোৱা নাই কাৰণে ভিডিঅ'খিনি বনাব পৰা নাই। ইমান এটা ব্যস্ততাৰ মাজতো ভিডিঅ'খিনি দিয়াৰ চেষ্টা কৰি আছোঁ। আজি মই আলোচনা কৰিম টেন্স কাৰেকশ্যন বা যিটো কাৰেক্ট টেন্স, এই কাৰেক্ট টেন্সখিনি কৰিবলৈ যাওঁতে কাৰেক্ট টেন্স আমাৰ ক্লাছ 9 আৰু 10ৰ ফাৰ্ষ্ট ইয়াৰৰ যিটো এক্সাম, ফাৰ্ষ্ট ইয়াৰৰ এক্সাম বা ছেকেণ্ড ইয়াৰৰ এক্সাম বা যিমানবিলাক কম্পিটিটিভ এক্সাম হয় সেইবিলাকতো দেখা যায় আমাৰ টেন্স কাৰেকশ্যনৰ পৰা বা কাৰেক্ট টেন্সৰ পৰা আমাৰ কি হয় কুৱেশ্যন আহে। এতিয়া আমি কাৰেক্ট টেন্সৰ পৰা কুৱেশ্যনৰ আনচাৰ কৰিবলৈ যাওঁতে আমি টেন্সৰ কথাখিনি মনত ৰাখিব লাগিব। টেন্সৰ যিমানখিনি ইংলিছ হিণ্টছ দিয়া হৈছিল সেই ইংলিছ হিণ্টছখিনি আমি মনত ৰাখিম আৰু তাৰ লগে লগে আমি তাৰ ডেফিনেশ্যনত কি কোৱা হৈছে সেই ডেফিনেশ্যনটো যদি পাৰোঁ আমি ডেফিনেশ্যনটো মনত ৰাখিম। মই আগৰ ভিডিঅ'খিনিত প্ৰেজেণ্ট টেন্সৰ পৰা একেবাৰে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈকে গোটেইখিনি ডিছকাছ কৰিছোঁ। কোনটো টেন্সৰ কি ডেফিনেশ্যন কি আছে, কি হৈছে, সেই গোটেইখিনি ভিডিঅ' যিসকল ছাত্ৰ ছাত্ৰীয়ে টেন্সৰ কনচেপ্টটো ক্লিয়াৰ নাই সেইসকলে সেই ভিডিঅ'খিনি আগতে চাব লাগিব। সেই ভিডিঅ'খিনি চোৱাৰ পিছত এই টেন্সৰ বা এই যিটো কাৰেক্ট টেন্সৰ ভিডিঅ'টো চাব। আজি ইয়াতে আই ৰাইট দিছ লেটাৰ চিন্স মৰ্ণিং, ইয়াত এই চিন্সটিটো মই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এটা চিন দিছিলোঁ, চিন্স আৰু ফৰ। ইয়াত আমাৰ আছে চিন্স আৰু ইয়াত আমি ইমান এতিয়া ডেফিনেশ্যনত যাম। ডেফিনেশ্যনত কি কৈছে আমি জাষ্ট এটা শ্বৰ্ট ট্ৰিক্সত কিছুমান ছাত্ৰ ছাত্ৰী থাকে ডেফিনেশ্যনখিনি মুখস্থ কৰিব নোৱাৰে বা ডেফিনেশ্যনখিনি মনতো নাথাকে। তো সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে এই সৰু সৰু কিছুমান ট্ৰিক্স আছে, এই ট্ৰিক্সবিলাক এপ্লাই কৰি আমি কুৱেশ্যনৰ আনচাৰখিনি কৰাত সুবিধা হয়, কুৱেশ্যন আনচাৰখিনি আমি কৰিব পাৰিম। তো ইয়াতে চিন্স আছে, চিন্সটো মই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত দিছিলোঁ, চিন্স আৰু ফৰ। তো ইয়াত কি হৈ যাব, আই হেভ বিন writing this letter since morning. ইয়াৰ পিছতটো আছে যে ইউ ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ডাৰ। ইয়াত আনলেছ যদি থাকে, যদি আনলেছ থাকে তেনেহ'লে আমাৰ এটা পাৰ্ট হ'ব প্ৰেজেণ্ট ইনডিফিনিট আৰু আনটো পাৰ্ট হ'ব আমাৰ ফিউচাৰ ইনডিফিনিট। তো ফিউচাৰ ইনডিফিনিটৰ ষ্ট্ৰাকচাৰটো আমাৰ জনা আছে, ইউ উইল ফেইল unless you work harder. পিছৰটো আছে I have not seen him since we leave school. এতিয়া ইয়াতে এটা চিন আছে, কি আছে, চিন্স আছে। চিন্স যদি থাকে তেনেহ'লে এটা পাৰ্ট আমাৰ প্ৰেজেণ্ট পাৰফেক্টত হ'ব আৰু আনটো পাৰ্ট আমাৰ পাষ্ট ইনডিফিনিটত হ'ব। চিন্স যদি থাকে তেনেহ'লে এটা পাৰ্ট আমাৰ যদি প্ৰেজেণ্ট পাৰফেক্টত থাকে আৰু আনটো পাৰ্ট আমাৰ পাষ্ট ইনডিফিনিটত হ'ব। তেনেহ'লে I have not seen him since we leave. or past to ki left school. ইয়াৰ পিছৰটো আছে যে if you neglect your studies you will fail. ইয়াতে আমাৰ আছে যে you will fail, এইটো ফিউচাৰ ইনডিফিনিট। আৰু আগতেই কৈছিলোঁ ইফ থকা বাক্য বা যিটো আনলেছ থকা বাক্য এটা পাৰ্ট আমাৰ কি হয় ফিউচাৰ ইনডিফিনিট আৰু এটা পাৰ্ট আমাৰ প্ৰেজেণ্ট ইনডিফিনিট হয়। তেনেহ'লে ইফ ইউ নেগলেক্ট your
studies you will fail. ইয়াৰ পিছত আছে যে I not meet him for a week. ইয়াত মই for এটা চিন দিছিলো যে for আৰু since present perfect continuous, but ইয়াৰ এই ক্ষেত্ৰত এইটো সেন্টেন্সৰ ক্ষেত্ৰত কি হয়, এনেকুৱা কিছু ভার্ব আছে, এনেকুৱা কিছুমান ভার্ব আছে যিখিনি ভার্ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস নহয়, প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স নহয়, পাস্ট কন্টিনিউয়াস টেন্সত নহব, পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সত নহব, ফিউচার কন্টিনিউয়াসত নহব, ফিউচার পারফেক্ট কন্টিনিউয়াসত নহব। তেনেহলে এই ভার্বখিনি কি কি? নাও, লাইক, লাভ, বিলং, আন্ডারস্ট্যান্ড, বি, এনেকুৱা কিছুমান ভার্ব, অর্থাৎ কিছুমান সেন্স ভার্ব। এই সেন্স ভার্বখিনি আমাৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসত নহয়। এই ক্ষেত্ৰত আমাৰ কি হ'ব, আই প্ৰেজেন্ট পারফেক্টত হ'ব, তাৰ ওপৰৰ টেন্স মিন্স আগৰ টেন্সটোত হ'ব। আই হ্যাভ নট, আৰু মিটৰ MEET মিটৰ এইটো পাষ্ট ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্মটো MET। উইক। ইয়াৰ পিছত the bus usually arrive here at 6 o'clock. ইয়াত আমাৰ usually এটা চিন আছে, usually every day ago, usually every day, regularly, occasionally, sometime, frequently, rarely, daily, এইবিলাক আমাৰ কোন টেন্সৰ চিন? প্ৰেজেন্ট ইনডিফিনিটৰ চিন। usually, sometime, frequently, rarely, daily, occasionally, sometimes, এইবিলাক আমাৰ প্ৰেজেন্ট ইনডিফিনিটৰ চিন। প্ৰেজেন্ট ইনডিফিনিটৰ কিছুমান হিন্টস ক'ব পাৰো। তেনেহলে কি হ'ব, the bus usually arrives here at 6 o'clock. ইয়াৰ পিছৰ সেন্টেন্সটো হৈছে যে when he entered my room I write a letter. ইয়াত কি আছে, আমাৰ ইমান ডেফিনেশনত নাযাও। when আছে, when থকা বাক্য এটা পাৰ্ট আমাৰ পাষ্ট ইনডিফিনিট হয় আৰু এটা পাৰ্ট আমাৰ পাষ্ট কন্টিনিউয়াসত হয়। তেনেহলে আমি দেখা পাই আছো ইয়াত এটা পাৰ্ট আমাৰ পাষ্ট ইনডিফিনিটত আছে, তেনেহলে আনটো পাৰ্ট আমাৰ কি হ'ব, পাষ্ট কন্টিনিউয়াসত হ'ব। when he entered my room I was writing a letter. ইয়াৰ পিছৰটো the match start before we reach the field. ইয়াত আমাৰ কি আছে, এটা চিন দিছিলো মই, কি চিন? বিফৰ আফটাৰ থকা বাক্য এটা পাৰ্ট আমাৰ পাষ্ট ইনডিফিনিটত হয়, আনটো পাৰ্ট আমাৰ পাষ্ট পারফেক্টত হয়। এটা পাৰ্ট আমাৰ পাষ্ট ইনডিফিনিটত হয়, আনটো পাৰ্ট আমাৰ পাষ্ট পারফেক্টত হয়। তেনেহলে কি হ'ব, the match had started before reach the field. ইয়াৰ পিছৰটো আমি 9 নম্বৰটো দেখা পাই আছো যে it is time you go home. ইয়াত ব্ৰেকেটৰ ভিতৰত go হ'ব, it is time you go home. it is time আমাৰ কোন টেন্সৰ চিন? it is time আমাৰ পাষ্ট ইনডিফিনিটৰ চিন। it is time আমাৰ পাষ্ট ইনডিফিনিটৰ চিন। তেনেহলে পাষ্ট ইনডিফিনিটৰ আৰু কিছুমান চিন আছে, কি আছে? yesterday আছে, ago আছে, as if আছে, as though আছে, as soon as আছে, এইবিলাক হৈছে পাষ্ট ইনডিফিনিটৰ চিন। পাষ্ট ইনডিফিনিটৰ চিন it is time, it is time you গৰ পাষ্টটো কি? went home. লাষ্টটো হৈছে যে I shall wait here until he come back. ইয়াতে মই এইখিনিতে তেনেকুৱা ধৰণৰ এটা কৰাইছো, গতিকে এইটো আৰু কৰি নিদিও, এইটো ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ৰাখিছো। তোমালোকে এইটো কৰি পেলাই কমেন্ট বক্সত এই কুৱেশ্যনৰ আনসাৰটো দি দিবা।
আজিৰ ভিডিঅ'ত এইখিনি আছিল, ধন্যবাদ।